লংকা ৱাৰ্ডছ ইংলিছ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ অভিভাৱক দিৱস অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় নিতুমণি শইকীয়াই জীৱনত আত্মবিশ্বাস আৰু আত্মশক্তি অতি প্ৰয়োজন যাৰ আত্মবিশ্বাস আছে তেওঁ সকলো দিশতে সফল হয় পিতৃ মাতৃয়ে দেখা সপোনবোৰ প্ৰকৃত সপোন নহয় নিজৰ লক্ষ্য স্থিৰ কৰি শিক্ষাৰ্থীসকলে দেখা সপোনহে প্ৰকৃত সপোন বুলি মন্তব্য প্ৰকাশ কৰে নিতুমণি শইকীয়াৰ সন্মানাৰ্থে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰে ভোৰতাল নৃত্য শইকীয়াৰ উপস্থিতি আৰু গুৰুত্বপূৰ্ণ মন্তব্যই ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকক উপকৃত কৰিব বুলি মন্তব্য প্ৰকাশ কৰে পৰিচালনা সমিতিৰ সভাপতি ডাক্তৰ শিৱ হাজৰিকাই এই দবকা অঞ্চলৰ কিছুমান জায়গালৈ মই আহিছো কিন্তু এখন এনেকুৱা শিক্ষানুষ্ঠান যিখন শিক্ষানুষ্ঠান ৰাইজে মিলি ইমান আটক ধুনীয়াকৈ নিৰ্মাণ কৰিছে এনেকুৱা এখন স্কুললৈ মই সাগে গোটেই অসমৰ ভিতৰতেই সাগে ফাৰ্ষ্ট টাইম আহিছো টেলিভিছনেই হওক সভা সমিতিয়ে হওক মোৰ যিখিনি চিন্তা মই খুব স্পষ্টকৈ খোলাখুলিকৈ কৈ ভাল পাওঁ কোনো তাত আৰবেৰ নাথাকে আৰু ইয়াতো মই এই মুহূৰ্তত যিকেইটা কথা কম মোৰ মনলৈ এই পৰিৱেশটো দেখি যিকেইটা কথা আহিছে মই তেনেকুৱা কেইটামান কথাই কম প্ৰথমে মই এই বিদ্যালয়খন আজিৰ পৰা এই 31-32 বছৰৰ আগত যিসকলে চিন্তা কৰিছিল ইয়াত প্ৰতিষ্ঠা কৰিবৰ কাৰণে মই তেখেতসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ আৰু যদি তেখেতসকলৰ কোনোবা এতিয়াও জীয়াই আছে তেখেতসকল অভিনন্দনৰ পাত্ৰ আৰু যিসকল নাই কোনোবা যদি নাই তেখেতসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত কাৰণ এটা খুব মহৎ আৰু বৃহৎ উদ্দেশ্য লৈ এই অঞ্চলটোত এই বিদ্যালয়খন স্থাপন কৰা হৈছিল আমাৰ ৰাজ্যখনত দুই ধৰণৰ বিদ্যালয় আছে এক চৰকাৰী মাধ্যমৰ বিদ্যালয় আৰু আনবিলাক বেচৰকাৰী মাধ্যমৰ বিদ্যালয় এই বিদ্যালয়খন যেহেতু বেচৰকাৰী মাধ্যমৰ বিদ্যালয় এই বেচৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ দুটা শাখা আছে এটা হৈছে ব্যক্তিগত খণ্ডৰ মালিকানাধীন বিদ্যালয় আৰু আনটো হৈছে ৰাজহুৱা খণ্ডৰ ৰাইজৰ দ্বাৰা পৰিচালিত বিদ্যালয় এই অসম জাতীয় বিদ্যালয় শ্ৰীমন্ত শিশু নিকেতনৰ পৰা আৰম্ভ কৰি যিবিলাক বিদ্যালয় আছে এইবিলাকো ৰাইজে পৰিচালনা কৰে কিন্তু তাৰ মাজতো কৰবাত কোনোবা মালিক থাকে আৰু তাৰ বাহিৰে একাংশ আছে সম্পূৰ্ণৰূপে ব্যক্তিগত খণ্ডৰ বিদ্যালয়